নমস্কাৰ প্ৰিয় কবি সতীৰ্থসকল। প্ৰয়াসৰ উদ্যোগত ডিগবৈত পোনপ্ৰথমবাৰৰ বাবে এখনি গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছেই। ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 8 তাৰিখলৈ গ্ৰন্থমেলাখন অনুষ্ঠিত হ'ব আৰু গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি এখনি কবি সমাৰোহৰ আয়োজন কৰা হৈছে। ইয়াত দেশৰ বিভিন্ন ঠাইৰ কবিসমূহ উপস্থিত থাকিব। 3 তাৰিখ ডিচেম্বৰ মাহৰ 3 তাৰিখ মঙলবাৰে পুৱা 10 বজাৰ পৰা কবি সন্মিলনখন আৰম্ভ হ'ব। উদ্বোধন কৰিব নৱপ্ৰজন্মৰ জনপ্ৰিয় কবি, অসমৰ এজন বিখ্যাত কবি প্ৰণৱ কুমাৰ বৰ্মন ডাঙৰীয়াই। উপস্থিত থাকিব ভালেকেইজন বিশিষ্ট ব্যক্তি। অনুবাদক ৰজা বুলি খ্যাত লিডুৰ বিশিষ্ট কবি, গীতিকাৰ, সাহিত্যিক, শিল্পী ডক্টৰ ৰঞ্জিত কুমাৰ দত্ত ডাঙৰীয়া থাকিব। ডিগবৈ কলেজৰ অধ্যাপক, ডিগবৈৰ এজন বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ ডক্টৰ মিলান কুমাৰ গগৈদেউ থাকিব। অসম কবি সন্মিলন তিনিচুকীয়া জিলাৰ কাৰ্যকৰী সভাপতি, এজন বিশিষ্ট লেখক মতিৰাম হাজৰিকাদেউ উপস্থিত থাকিব। অসম সাহিত্য সভা তিনিচুকীয়া জিলাৰ উপসভাপতি দীপেন বৰা ডাঙৰীয়া উপস্থিত থাকিব। উপস্থিত থাকিব ৰেখা বৰকটকী। সঞ্চালনা কৰিব ডিগবৈ জ্যেষ্ঠ কবি নিৰুপমা গোস্বামী ডাঙৰীয়াই। ভাল লাগিব আপোনালোকো যদি এই অনুষ্ঠানটোত উপস্থিত থাকে আৰু শব্দৰ বৰষুণত তিতি জুৰুলি জুপুৰি হৈ শীতৰ এটা দিন যদি আমি উপভোগ কৰিবলৈ পাওঁ। সকলোকে নিমন্ত্ৰণ পঠিয়াম। আপোনালোক আহিব দেই, ভাল লাগিব। ধন্যবাদ।